সৰু সৰু আশাবোৰ সৰু সৰু সপোনবোৰ পূৰণ কৰিবলৈ আমাৰ বহুত দিন লাগি যায়, বছৰ ভটিয়াই যায়, তথাপিও সেই আশা সপোনবোৰ পূৰণ কৰিব নোৱাৰো। আজি কিন্তু আমাৰ জীৱনৰ বহুত ডাঙৰ আশা এটা পূৰণ কৰিলো। হয়তো কাৰোবাৰ বাবে এই কথাটো বহুত বেছি সৰু, কিন্তু আমাৰ কাৰণে বহুত বেছি ডাঙৰ। তাহানি দিনৰ পৰা আমি দুয়োটাই ভাবি আছিলো যে আমাৰ বাৰীখন ফেন্সিং লগাম ধুনীয়াকে, তাৰ পাছত লোহৰে গেট এখন বনাম। কিন্তু সেই আশা হৈয়ে ৰৈ গৈছিল। আজি ঘপককে দুয়ে কথা পাতিলো যে বাৰীখন এতিয়া ধান লগাবৰ সময় হৈ গ'ল, গৰুৱে জেউৰা ভাঙিব। আজি 2টা বছৰ হৈছিল এই জেউৰাখন মই বলেনে কেৰালাত থাকোতে মই এই জেউৰাখন ভেটিবলৈ দিছিলো গাঁৱৰে মানুহ এজনক। এতিয়া লাহে লাহে পচিলেগৈ আৰু এডাল বাঁহ কিনিবলৈ 60 টকা 50 টকাৰ প্ৰয়োজন। আমাৰ গোটেই জেউৰাখন ভেটিবলৈ আকৌ 200 মান বাঁহ লাগিব। সেইবাবে ভাবিলো একেই হয়গে আৰু ফেন্সিং লগালেতো 10-12 বছৰ একেবাৰে ধুনীয়াকৈ যাব। আৰু আজি সেইবাবে দুয়োৱে আহি এতিয়া ধুনীয়াকৈ ফেন্সিং লগাবলৈ লৈছো। ভাবিলো আপোনালোককো দেখাওঁ। আৰু বহু মানুহে কমেন্ট কৰে যে মানুহজনে একো নকৰে নেকি, ভিডিঅ' কল কৰি থাকে, বেলেগ কাম নাই নেকি। আচলতে এটা কথা আপোনালোকক জনাওঁ, জীৱনত যি কৰিছো আৰম্ভণিৰ পৰা বিবাহ হোৱাৰ আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈকে আমি দুয়োটা সমানে কৰিছো। আমাৰ যি আছে সকলোখিনি আমাৰ দুয়ো কষ্ট আৰু ধৈৰ্যৰ ফলতহে আজি ইমানখিনি কৰিবলৈ পাৰিছো। কাৰণ যোনে শূন্যৰ পৰা জীৱন আৰম্ভ কৰে সিহে বুজি পায় জীৱনটো কিমান কষ্টকৰ। একেবাৰে শূন্যৰ পৰা আৰম্ভ কৰিছো। আজি অকণমানকে লাহে লাহে কৰি সফলতা অৰ্জন কৰিছো। কাৰণ যাৰ ঘৰ এটা থাকিবলৈ নাই, যাৰ এটোপাল পানী খাবলৈ টিউবৱেল এটা নাছিলে, যাৰ শুবৰ কাৰণে বিচনা এখন নাছিলে, যিসকলে জীৱনত বিচনা এখন কিনে জীৱনত প্ৰথমবাৰৰ কাৰণে, যেতিয়া এখন টিংপাত কিনে, যেতিয়া এটা টিউবৱেল কিনে, যেতিয়া এযোৰ ধুনীয়া কাপোৰ কিনে, যোনে কেতিয়াও সেইবোৰ বস্তু ব্যৱহাৰ কৰি পোৱা নাছিলে, তেতিয়াহে অনুভৱ হয় সেই বস্তুবোৰৰ মূল্য কিমান। আৰু আমি যিহেতু শূন্যৰ পৰা আৰম্ভ কৰি জীৱনত আজি অলপ সফলতা অৰ্জন কৰিছো, সঁচাকৈয়ে বহুত বেছি ভাল লাগে। আৰু তেতিয়া আমি দুয়োৱে বহুত বেছি সুখী হওঁ। আৰু যি কৰিছো সমানে কৰিছো কাৰণে আজি বহুত সুখেৰে জীয়াই আছো। আপোনালোকে জানে, ময়ো ক'ব নোৱাৰো মোৰ মানুহজনক যে মই কৰিছো, মোৰ মানুহজনেও ক'ব নোৱাৰে যে মই কৰিছো, মই কমাইছো, মই খাইছো, মই গোটেইখিনি মই কৰিলো। মাটিডোখৰ কিনিছিলো দুয়োৱে কষ্ট কৰি সমানে, ঘৰটো দুয়োৱে কষ্ট কৰিছো সমানে, ঘৰৰ বাৰী খেৰি কাম কাজ সকলো সমানে কৰিছো। সেইবাবে আমাৰ প্ৰত্যেকটো বস্তু আমি ইটোও ক'ব নোৱাৰো মোৰ, সিটোও ক'ব নোৱাৰো মোৰ। মানুহজনে এতিয়া ধুনীয়াকৈ লাহে লাহে কৰি খুঁটিবিলাক পুতি আছে। পকা খুঁটা যদি লগাবলৈ হয় আৰু 10,000 মান টকা প্ৰয়োজন আছে, কিন্তু আমাৰ হাতত পইচা নাই। পইচা নথকাৰ কাৰণে এতিয়া আমি সেই গছৰ খুঁটাবোৰে এতিয়া পুতি কিনে অলপমান দিন থৈ দিম। 2টামান বছৰ এনেকৈ থোৱাৰ পাছত যদি পাৰো পকা খুঁটা লাহেকৈ লগাম। আৰু 4টা বান্দুল কিনি আনিছিলে